নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অখন জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নতুনকৈ কেইটামান পোষ্ট মুকলি কৰি দিছে। তো পোষ্ট নেমটো হৈছে এইটো ড্ৰাইভাৰৰ চাকৰি হয়। তো যিসকলে ড্ৰাইভাৰৰ চাকৰি কৰিব বিচাৰে সিহঁতৰ বাবে আজি এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয়। ফ্ৰেণ্ডসকল, এইটো কোৱালিফিকেশ্যন অকল 10 পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াতে কি কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকে কেনেদৰে আবেদন কৰিব, সেই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাই যাব। তো আহক আমি ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লওঁ। বন্ধুবান্ধৱীসকল, যিসকলে মোৰ চেনেলটো নতুন ভিজিট কৰি আছে সিহঁতে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেদৰে জব ইনফৰমেশ্যন ভিডিঅ' সদায় আপডেট পাই থাকে। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নটিফিকেশ্যন দি দিছে। এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব আৰু এইটো ড্ৰাইভাৰৰ পোষ্ট হয়। আৰু এইটো লাষ্ট ডেট হৈছে 11 তাৰিখৰ ভিতৰত আপোনালোকৰ লাষ্ট ডেট হ'ব। জানুৱাৰী মাহৰ 2025 11 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো ইয়াতে টোটাল 5টামান পোষ্ট দিয়া আছে। এইটো পে স্কেল হৈছে আপোনালোকৰ 750 টকা, অৰ্থাৎ 750 টকা পাৰ ডে আপোনালোকে পাই যাব। ইয়াতে দৰমহা চিষ্টেম কৰা নাই, অকল পাৰ ডে হিচাপত এইটো লোৱা হৈছে। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে অকল 10 পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। ভেলিড ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে, যিটো আপোনালোকৰ যদি ভেলিড ড্ৰাইভিং লাইচেঞ্চ হয় তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটো যোৱাকালি 27 তাৰিখ গৈছিল। তো যোৱাকালিৰ পৰা এইটো এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে আৰু এইটো লাষ্ট ডেট হৈছে 11 জানুৱাৰী 2025ৰ ভিতৰত আপোনালোকে অনলাইন কৰিব লাগিব। পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে বয়সটো দিছে 18 পৰা 40 বছৰ হ'ব লাগিব। আৰু ইয়াতে আপোনালোকে যদি কাষ্ট চাৰ্টিফিকেট আছে, এজ ৰিয়েকশ্যন পাই যাব। OBC 3 ইয়াৰ্ছ, SC 5 ইয়াৰ্ছ, STP ST হিলছ 5 ইয়াৰ্ছ আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাই যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বিচাৰিছে। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। আৰু ইয়াতে এটা ফিজ ল'ব, এপ্লিকেশ্যন ফিজ, যিটো SC ST ফালৰ পৰা 150 টকা পে' কৰিব লাগিব। ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটে একো পইচা দিব নালাগে। আৰু আদাৰ্ছ যিটো OBC জেনেৰেল কেণ্ডিডেট হয় সিহঁতৰ বাবে 300 টকা পে' কৰিব লাগিব। পে'টো অনলাইনৰ জৰিয়তে কৰিব পাৰিব। এইটো আছিল গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 5টামান ড্ৰাইভাৰৰ পোষ্ট মুকলি কৰি দিছে আৰু এপ্লাই অনলাইনৰ জৰিয়তে আপোনালোকে কৰিব লাগিব। আপোনালোকে অনলাইন এপ্লাইটো গুৱাহাটী হাইকোৰ্ট ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব, নহ'লে মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে বন্ধু-বান্ধৱীসকল। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।